হেল্ল' এভৰিৱান, কি খবৰ? ভালে আছে সকলো? আশা কৰোঁ সকলোৰে ভাল। আজি মই এটা নতুন ৰেচিপি আপোনালোকক মোৰ চেনেললৈ ৱেলকাম জনালোঁ। মই আজি বনাব লৈছোঁ পেৰা। বুটৰ গুড়িয়েদি বনালোঁ পেৰা, হেল্ডি এণ্ড টেষ্টি। বুটৰ গুড়ি কিমান হেল্ডি হয় জানি আপোনালোকে, আৰু মোৰ ভিডিঅ'টো চাই যাব, আৰু যদি ভাল লাগে প্লিজ এটা লাইক কৰিব। এইটো পেকেট দেখিছে, এই পেকেটটোৱেদি মই বনালোঁ পেৰা। এইটো বজাৰত আছানিছে পাই যায়, আৰু বুটখিনি আনি ভাজি মিক্সিত দি পিচি বনোৱাতকৈ এনেকৈ পেকেট এটা কিনি আনি বনালে হৈ যায়। এইটো 250 গ্ৰামৰ হয়। মই লৈ ল'লোঁ, আৰু মই 2 চামুচমান এক্সট্ৰাকৈ থৈ লৈছোঁ, যদি কেনেবাকৈ পিছত দৰকাৰ হয় লাগিব সেইটো কাৰণে। আৰু বুটৰ গুড়িটো সঁচাকৈ বহুত হেল্ডি। এতিয়া ইয়াত ঘি দিছোঁ। এইটো সকলোৱে খায়, বুটৰ গুড়ি চাটনি কৰি খায়, আৰু এইটো বিহাৰ ফালেতো এইটো জলপান হিচাপে ব্যৱহাৰ কৰা হয়। আৰু দিছোঁ মই 2 চামুচ ক্ৰীম। গোটেইখিনি মই এতিয়া মিক্স কৰি ল'ম। আজি মই পেৰা বনাইছোঁ বুটৰ গুড়িয়েদি, বহুত টেষ্টি আৰু হেল্ডি হ'ব। আৰু ইয়াত মই চেনি দিছোঁ, চেনিখিনি মই পিচি পেলাই দিছোঁ। চেনিটো আপোনালোকে নিজৰ হিচাপত দিব, কিমান মিঠা খাই আপোনালোকে ভাল পায়। এতিয়া এইখিনি মই হাতেৰেদি মিক্স কৰি লওঁ। ইয়াত আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ নকৰিব। এতিয়া মই গাখীৰেদি এটা ডো বনাই ল'ম। গাখীৰখিনি মই অকণমান গৰম কৰি লৈছোঁ, বেছি গৰম নহয়, কুহুমীয়া গৰম হয়। গাখীৰখিনি একেলগতে আপোনালোকে দি নিদিব, অকণ অকণকৈ দি ডোটো বনাই ল'ব। একেলগে দি দিলে পূৰা ঢিলা হৈ যাব। আপোনালোকে মোৰ ভিডিঅ'টো চাব, যদি ভাল লাগে প্লিজ এটা লাইক কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব। কাষত থকা বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকে। এতিয়া মোৰ এইখিনি হৈ গ'ল, আৰু এতিয়া মই কাঁহীখনত অকণমান ঘি সানি ল'ম। লৈ পেলাই মই ডোটো ভালকৈ মঠি ল'ম এবাৰ। আটা যেনেকৈ মঠা হয় তেনেকৈ মঠি ল'ম। অলপ ডাঙৰ হৈছে, সেইটো কাৰণে মই দুভাগ কৰি লৈছোঁ। আপোনালোকে এবাৰ বনাই চাব, চাহকাপৰ লগত খাব পাৰিব, বহুত টেষ্টি হয়। মোৰ এইখিনি হৈ গ'ল, মই এতিয়া পেৰা বনাই ল'ম। পেৰা কিমান দাম গম পায় ন সকলোৱে, কিন্তু এনেকৈ বনাই ল'লে হেল্ডিও হয়, বহুত ভাল হয় খাবলৈ। আপোনালোকে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা হ'ল মোৰ এই পেৰা ৰেচিপিটো। গেছ নজ্বলোৱাকৈ বনাইছোঁ আজি পেৰাখিনি। আপোনালোকে চাই যাব, আপোনালোকে গেছ জ্বলাব কোনো প্ৰয়োজন নাই। দেখিছে, পেৰা শ্বেপ দি দিলোঁ। অকণমান কিনাৰটো ফাটি গৈছে, একো নাই, সেইকণ ফাটিলেও একো নহয়। এনেদৰে মই গোটেইখিনি পেৰা বনাই ল'ম। মই অলপমান ডাঙৰ ডাঙৰকৈ বনাইছোঁ। মোৰ পেৰাখিনি বনাই হৈ গ'ল, চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব প্লিজ। এতিয়া ইয়াত মই ওপৰে ওপৰে অকণমান নাৰিকলৰ গুড়ি ছটিয়াই দিছিলোঁ, দেখিছে আপোনালোকে। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে। বাই বাই।